আজি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধাৰ্থৰ উকিলে আৰ্গুমেণ্ট কৰিছিল, তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাইও দিছিলোঁ। আৰ্গুমেণ্টটো আছিল যে যি পইচা মাৰিছে কোনো ফিগাৰ নাই যে ইমান পইচা মাৰিছে অমুক মাৰিছে। তেতিয়া অনাৰেবল এজিয়েও দেখাই দিছে আৰু ময়ো দেখাই দিলোঁ যে নহয়, আমি গোটেই ফৰেনচিক এনালিচিছ অফ ফাইনেন্সিয়েল এনালিচিছ কৰি আমি তথ্যখন জমা দিছোঁ। তাতে দেখা যায় যে ৩২ লাখ টকা তেওঁ ডাইৰেক্ট এক বছৰৰ বিহু কমিটিয়ে দিয়া পইচাৰ পৰা তেওঁ আত্মসাৎ কৰিছে। যেনে উদাহৰণস্বৰূপে বিহু কমিটিৰ পৰা ১০ লাখ টকা আনিছে, কিন্তু জুবিনক দেখাইছে ৮ লাখহে কালেকশ্যন পাইছোঁ। কিন্তু যেতিয়া পুলিচে তদন্তত এক্সামিন কৰিলে এই বিহু কমিটিৰ মেম্বাৰ্ছবিলাকক, তেওঁলোকে স্পষ্টভাৱে কৈছে নহয় আমি ১০ লাখ দিছোঁ, ৮ লাখ দিয়া নাই। তো তাৰে পৰা দেখা যায় যে ২ লাখ কৰি যদি ২০খন বিহু কমিটিৰ পৰা মাৰিছে, তে কিমান পইচা মাৰে, সেই বস্তুটো আমি কোৰ্টত উদঙাই দিছোঁ। আৰু আচৰিত কথা ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ যে মেডাম গাৰ্গে তেখেতে এখন ছাকচেছন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল জুবিনৰ কেছ বেলেঞ্চখিনি পাবৰ কাৰণে। তো তাতে তেখেতৰ একাউণ্টত ৯,63,000 মাত্ৰ জমা আছিল, আৰু ইয়াৰ একাউণ্টত কমচে কম ৯ কোটি টকা জমা আছিল মেনেজাৰৰ। সেইখন ছাকচেছন অনাৰেবল কোৰ্টে এলাউ কৰিছে ইয়াৰ ফেভাৰত, ৱাইফৰ ফেভাৰত, গৰিমা গগৈৰ ফেভাৰত। লাৰ্নেট এজিয়ে খুব সুন্দৰকৈ গোটেই পইণ্টছবিলাক তেওঁলোকে যিটো গ্ৰাউণ্ডত বেইল বিচাৰিছে সেইখিনি কথাখিনি নাকচ কৰিছে। তো আজি হিয়াৰিং কমপ্লিট হৈ গ'ল। এতিয়া নেক্সট উইকত দিয়ে নে ২৬ তাৰিখে দিয়ে, উই ডোণ্ট ন', কোনো ডেট দিয়া নাই। কিন্তু CAV কৰা বুলি কয়, অৰ্থাৎ জাজমেণ্ট ৰিজাৰ্ভ, কোৰ্ট এডজন্স ফৰ ভাৰ্ডিক্ট। তো সেইকাৰণে জাজমেণ্টটো বা অৰ্ডাৰটো অহা তাৰিখত সন্দীপন গাৰ্গৰ পেটিশ্যনখন আজি তেওঁৰ উকিলে আৰ্গুমেণ্ট কৰিলে, আৰু আমি ক'লোঁ যে আমি অবজেকশ্যন ফাইল কৰিব লাগিব আৰু আমাক এটা সময় দিব লাগে। তেখেতে কোৰ্টে ক'লে ঠিক আছে, আমি সন্দীপন গাৰ্গক আজি শুনি লওঁ, আৰু তো আপোনালোকে যেতিয়া ভেকেশ্যন খুলিব তেতিয়া ৰিপ্লাই দিব। সেইকাৰণে অহা ডেটটো 15/7 জুলাইত ফিক্স কৰিছে আমাৰ অবজেকশ্যন আৰু অবজেকশ্যন ৰিপ্লাই দিবৰ কাৰণে। হয়, তেওঁলোকে এটা গ্ৰাউণ্ড লৈছিল যে লং ইনকাৰশ্যন, তাৰমানে বহুত দিনৰ ভাৱে জেলত আছে। তো সেইটো স্পষ্ট কৰি দিয়া হৈছে যে কোনো বহুত দিনৰ কাৰণে জেলত নাই, কাৰণ এইটো মাত্ৰ কেৱল ৮ মাহ হৈছে, আৰু গভৰ্ণমেণ্টে উইথ অনাৰেবল হাইকোৰ্টৰ লগত টেক আপ কৰি সেই কেছটো যাতে ডিলে নহয় ফাষ্ট ট্ৰেক কৰিছে। ডে টু ডে হিয়াৰিং হৈ আছে, আপোনালোকে নিজেই ফ'ল' আপ কৰি আছে। প্ৰাইমা ফেচি লুকছ লাইক যে কোৰ্ট ইজ অলছ' ছেটিছফাইড উইথ ইট, কাৰণ ৰং ইনকাৰ্নেশ্যন মানে বহুত দিন জেলত থকাৰ কাৰণে বেলটো দিয়া যায় যে ট্ৰায়েল হোৱা নাই, মানুহ এটাক এনেই তোমালোকে কিয় সোমাই থ'বা। তো আমি কৈছোঁ আমিতো মানুহজনক এনেই সোমাই থোৱা নাই, যথেষ্ট তথ্য পাইছোঁ, যথেষ্ট মেটেৰিয়েলছ কালেক্ট কৰিছে, আৰু এতিয়াতো আৰু এভিডেঞ্চলৈও ট্ৰেন্সলেট হৈ গ'ল সেই মেটেৰিয়েলছখিনি। মই যিখিনি ইনফৰ্মেশ্যন পাইছোঁ, শ্যামকানু মহন্তৰ বেইল আবেদনখন ন'টিছ ইছ্যু কৰিছে, তাতেও যথেষ্ট বোলে ফাইট এটা হৈছে বুলি শুনিব পাইছোঁ। তো সেইটোতো মই অৱশ্যে দেখা নাই, কিন্তু যিখিনি গম পাইছোঁ তাৰে বেচিছত কৈ আছোঁ যে গভৰ্ণমেণ্টক 3 সপ্তাহ টাইম দিছে, লাষ্ট উইক অফ জুলাইত এই কেছটো আকৌ উঠিব বেইল হিয়াৰিং। কিন্তু সেইটোতো জেনেৰেল কোৰ্চত। কিন্তু চবতকৈ আচৰিত পালোঁ মই, সিদ্ধাৰ্থই এখন ট্ৰেন্সফাৰ পেটিশ্যন ফাইল কৰিছে যে অসমৰ পৰা এই কেছটো বাহিৰত লৈ যাব লাগে। গ্ৰাউণ্ডছ কি মই অনেষ্টলি দেখা নাই, পেটিশ্যনখন ছাৰ্ভ কৰাই নাই। তো সেই গতিকে পেটিশ্যনখন পালেহে আপোনালোকক বিতংয়ে ক'ব পাৰিম যে কি গ্ৰাউণ্ডত তেওঁলোকে ট্ৰেন্সফাৰটো বিচাৰিছে। সেইটোতো সদায় কৈয়ে, যেনেকুৱা যে মিডিয়া ট্ৰায়েলৰ প্ৰেছাৰ আছে, অমুক আছে, কৈছে মিডিয়া ট্ৰায়েলটোতো নাই, ৰাইজে জানিব বিচাৰে, মিডিয়াই ৰিপৰ্টিং কৰিবই লাগিব। তো তাতেতো কোনো বাধা নাই। আজিকালি চব কোৰ্টেতো প্ৰায় আপোনাৰ অনলাইনে দেখিব পাৰে, চাব পাৰে। হোৱাৰ কথা নহয়। জুবিন গাৰ্গে নিজে কি কৈছিলে, যে জুবিন গাৰ্গে নিজে কৈছিলে যে প্ৰথমতে তেখেতে কৈছিলে আই এম এ ছ'চিঅ' লেফটিষ্ট, তাৰপিছত তেওঁ মুকলিকৈ কৈছিলে আই এম এ ছ'চিয়েলিষ্ট। বি বৰুৱাত যিটো প্ৰগ্ৰেম আছিলে, তেখেতে কৈছে যে ভাল কাম কৰিবা, গছ পুলি ৰুবা, আৰু এটা গুৰুত্বপূৰ্ণ কথা কওঁ, মন দি শুনিবা, যে বি এ ছ'চিয়েলিষ্ট। মই আকৌ কওঁ, বি এ ছ'চিয়েলিষ্ট। কিন্তু আমি কোৱাৰ কথা নহয়, সেইটো তেখেতে নিজে কৈছিলে। আৰু জুবিন গাৰ্গৰ যদি শেষ ইণ্টাৰভিউটো চাই, তেখেতে কৈছে যে আই এম এ ছ'চিয়েলিষ্ট, আই এম এ কমিউনিষ্ট। তেখেতে কাক ভাল পাইছিলে? তেখেতে ভাল পাইছিলে, তেখেতৰ মুখেৰে কৈছে যে মোৰ আটাইতকৈ প্ৰিয় ব্যক্তি 3 গৰাকী, বিষ্ণু ৰাভা, চাৰ্লি চেপলিন আৰু হৈছে চে গুয়েভাৰা। মই চে গুয়েভাৰা এইটো টি চাৰ্ট পিন্ধি আছো, এই চে গুয়েভাৰা। তেওঁলোকৰ আদৰ্শ কি আছিলে আমি সকলোৱে জানো, সাম্যবাদৰ আদৰ্শ। বিষ্ণু ৰাভাই কি গাইছিলে? বল 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 কৃষক শক্তি দল, অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, ৰঙা তেজৰ নিচান্তিলৈ আগবাঢ়ি যাওঁ বল। সেই কথাটো কৈছিলে বিষ্ণু ৰাভাই।
আজি চে গুয়েভাৰে কি কৈছিলে যে যদি তুমি পৃথিৱীত হৈ থকা এটা অন্যায়ৰ বিৰুদ্ধেও যদি তোমাৰ ক্ষোভত তুমি কঁপি উঠা তেন্তে তুমি মোৰ কমৰেড। সেইটো কথা জুবিন গাৰ্গে সেইকাৰণে কৈছিলে যে কমৰেড। চাৰ্লি চেপলিনৰ যিখন বিখ্যাত চিনেমা মডাৰ্ণ টাইমছ, য'ত তেওঁ দেখুৱাইছে যে আমি আধুনিক জীৱনত এটা মেচিনলৈ ৰূপান্তৰ হৈছো, আমি পগলাৰ নিচিনাকে কাম কৰি আছো, এটা যেন মেচিনৰ এটা অংগ। জুবিন গাৰ্গৰ শেষ ইণ্টাৰভিউটোত যিটো শ্ৰদ্ধা ৰীতা চৌধুৰী বাইদেৱে লৈছিল, তেওঁ কৈছিলে যে I have been made a machine, মোক এটা মেচিনলৈ ৰূপান্তৰ কৰিছে। সেইকাৰণে এই পুঁজিবাদী ব্যৱস্থাত য'ত সকলো বস্তুৱে কেৱল লাভ কেনেকৈ হেৰি হ'ব, সেই দিশটো তেওঁ উপলব্ধি কৰিছিলে অন্তৰে অন্তৰে, আৰু বলিষ্ঠভাৱে অসমৰ কথা, ৰাইজৰ কথা, নতুন এখন অসমৰ তেওঁ কল্পনা কৰিছিল। আমিও সেই একে পথৰে যাত্ৰী। আমি বিচাৰিছো যে জুবিন গাৰ্গক লৈ কোনো ধৰণৰ যাতে পলিটিক্স নহয়, আমাৰ স্পষ্ট কথা। কাৰণ জুবিন গাৰ্গে কি কৈছিলে, পলিটিক্স নকৰিবা বন্ধু। সেই কথা আজি আমি পুনৰ জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক লৈ পেলাই আমি পুনৰ এই কথা সজোৰে উত্থাপন কৰিছো। অসমৰ এই যিটো গোটেই ব্যৱস্থাটো চলি আছে, মুখ্যমন্ত্ৰী মহোদয়কে আৰম্ভ কৰি সকলোকে এটা কথা ক'ব বিচাৰিছো যে পলিটিক্স নকৰিবা বন্ধু। আমাক এটাই লাগে যে জুবিন গাৰ্গে ন্যায় পাব লাগে, তাৰ কাৰণে প্লেচ অফ অকাৰেঞ্চ গোটেই প্ৰচেছটো ভালদৰে চলক। আজি গৰিমা গাৰ্গে কান্দি কান্দি কৈছে আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এই ধৰণে আমি এইবিলাক কথা পাতি থকাটোৱে কেনেকুৱা ধৰণৰ কথা ভাবকচোন। সেইটোৱে যে বাস্তৱতা। আৰু জুবিন গাৰ্গে একাংশ মানুহৰ চৰিত্ৰ, একাংশ মানুহৰ যিটো অসাধু চক্ৰ, সেই চক্ৰটোক এনেকুৱাকৈ নাঙঠ কৰি থৈ গ'ল। আমি সকলোৱে জানো যে অসমত এটা অসাধু চক্ৰ চলি আছে। এই অসাধু চক্ৰই চাৰিওফালে মাটিৰ পৰা আৰম্ভ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে, আৰু জুবিনকো তেওঁলোকে পণ্য হিচাপে গণ্য কৰিছিল। সেইকাৰণে আমি এই বিষয়টোক, আমাৰ এই সংগ্ৰাম চলি থাকিব। আজি বিভিন্ন ধৰণৰ কথা সন্মুখত ওলাব। আমাৰ পৰৱৰ্তী পদক্ষেপ হৈছে আমাৰ এই বিষয়টো আমাৰ চলি থাকিব, কাৰণ আমাৰ মূল কথাটো আমি সত্যটো জানিব লাগিব। 30-35 বছৰ গান গালো, ৰেকৰ্ডিং কৰিলো, শ্ব' কৰিলো, ফিটা কাটিলো, মোৰ তাত কি 5 কোটি টকা নাই? মই কিয় নাথাকিম? নাই মই বেংকত আছো। মই সুধ ঈশ্বৰ, আজি মই ক'ম তই শুনিবি, আৰু বেছি লজিক লেকচাৰ নামাৰিবি। মই হ'ব দে ক। সি কৈছে তেতিয়া তই মই এটা বাতিৰ পানীৰ নিচিনা। তাৰমানে জুবিনে খাৰগুলি ঘৰটোৰ এইচব কথা বোলে আজিলৈকে একো নাজানে বা এই টপিক ওলোৱা নাই। আজি কথাই মোৰ ওলাই আহিছে। খাৰগুলি য'ত ঘৰটো আছে তাৰ পৰা ওপৰত এটা ঘৰ আছে। এজন মোক চিনাকি কৰি দিছে আৰু মোক লৈ গৈ ঘৰটো দেখাইছে। ইট ৱাজ অলমষ্ট 80% ৰেডি, এটা ধুনীয়া ঘৰ, ট্ৰিপ্লেক্স ঘৰ। জুবিনৰ ঘৰটো বিৰাট পচন্দ হৈছিল, সাংঘাতিক পচন্দ হৈছিল। এণ্ড জুবিন ৱান্টেড টু বাই দেট হাউচ। চাবা দেই, সেই ঘৰটো কানাৰ কাৰণে যি মালিকনী মই চিনাকি কৰি মোৰ ইহঁতৰ ঘৰত বহিছোঁ। মই জুবিনে যোনে যায়, যোন গৈছে বোধহয় শুনা পালে গম পাবা, তেওঁলোকক জুবিনে লৈ দেখাইছে ঘৰটো। আৰু ইট ৱাজ বিউটিফুলি মেড দেই, দ্য এভৰিথিং, দ্য ডিজাইন। এই বাহিৰত যে গম পাইছে নাই, বাহিৰত যে একদম মাছ চাছ থোৱা বস্তু, মানে উইথ এ স্মল ষ্ট্ৰীম, মানে তেতিয়া সি মোক কৈছে বুঢ়া বয়সত বহিছে, তোৰ চাইডৰ ৰুমটো তই থাকি দিয়া। মানে সি একদম গোটেইটো ইমেজিন কৰি লৈছিল কেনেকুৱা হ'ব গোটেই। কাৰণ অলমষ্ট ঘৰটো 80% ৰেডি আছে, ফিনিচিং কৰিব লাগে 20%। সেই ঘৰটোৰ কাৰণে কিবা 5 কোটি টকা এটা কিবা দিয়াৰ কথা, ঘৰটো কিনা। ইহঁতে বেলেগ কনভিন্স কৰাই, বেলেগ টপিক কৰাই ঘৰটো কিনিব নিদিলে। আৰু ঘৰটো কিয় কিনিব নিদিলে? আল্টিমেটলি হাতত পইচাকেইটা নাই ন। দুইটাই মিলি কোন আছে লগত কোন নাজানে, সেই দুটাইতো সুবিধা থাকে। তুমি সেই ঘৰটো যে কিনিব নিদিলে, জুবিন গাৰ্গ ৱাজ ভেৰি ভেৰি ডিপ্ৰেছ। আৰু জুবিনে সেই ঘৰটো কিনিবলৈ জুবিনক কেতিয়াও ইউজ নকৰিলে। নাই, মই কেতিয়াও সেইকাৰণে পিছত যেতিয়া সি এদিন মোক যেতিয়া মাতি লৈ গৈছিল প্ৰথম, যেতিয়া মই তাত মানে সি কৈছে তই আহিবিচোন, মোৰ তোৰ লগত কথা আছে। চ' তেতিয়া সি এষাৰ কথা কৈছিল, মানে সেইদিনা খাৰগুলিত আছিলোঁ ৰাতি। মই কৈছোঁ মই দেৰিকৈ যাম। তেতিয়া তাৰ চিকিউৰিটিখিনি থাকে দেই, তেতিয়া সি যে পুলিচ পাইছিল যে লগত, তাৰ জুবিনে জুই পৰাই বহি আছে, ঠাণ্ডা দিন। তাৰ বহি কথা পাতি আছোঁ নেচাৰেলি তাৰ সেই বেলগছডালটো। ঈশ্বৰ, আজি মই ক'ম তই শুনিবি, আৰু বেছি লজিক লেকচাৰ নামাৰিবি। মই হ'ব দে ক। সি কৈছে তেতিয়া তই মই এটা বাতিৰ পানীৰ নিচিনা। I want you in my band. তই মোৰ বেণ্ডত আহিব লাগিব। I want you as my band. মোৰ বেণ্ডটো চা। ফেটি সাপো ফিট হৈ যাব, শেখৰৰ ওচৰত ফিট হৈ যাব। ফেটি সাপ অসমত নাইকিয়া হৈ যাব শেখৰ ওলাই দিলে। শেখৰ জেলৰ পৰা ওলালে অসমৰ পৰা ফেটি সাপ নাইকিয়া হ'ব। ই এনেকুৱা দুৰ্দান্তৰ বি এটা। ইমান জুবিনৰ আপোনালোক আত্মীয়, ইমান ঘনিষ্ঠ, সিদ্ধাৰ্থ আৰু শেখৰ, তেওঁলোকে আপোনালোকক কেনেকৈ জুবিনৰ ওচৰৰ পৰা চাইডলাইন কৰিছিল? চাইল্ড লাইন ইন দ্য চেন্স একো কথা আমি ডিছকাছ কৰিব নোৱাৰোঁতো।
চব ডিচিশ্যন চব ডিছকাশ্যন সিহঁতে কৰে। এতিয়া আমি ধৰা কিবা এটা বস্তু ভাবি ল'লোঁ আজি বেণ্ডটোৱে এনেকুৱা এটা কাম কৰিম, অঁ হ'ব, কিন্তু জুবিনক গৈ সেইটো বেলেগকৈ কৈ দিয়া হ'লতো, কথাবোৰ বেলেগকৈ লগাই। কথাবোৰ বেলেগকৈ হয়। তাৰমানে পিছত আমাৰ মানুহখিনি ভয়ত থকা হ'লো তাৰমানে, ইন দ্য চেঞ্চ শেখৰে কাক কোনদিনা কাৰ লগত কি কাজিয়া লগাই দিব ঠিক মতে। লাষ্টত কেনেকুৱা হৈছে, নিজৰ পেটটোৰ কাৰণে মনে মনে থাকক, বেয়া কৰি পেলাব। মানে আমাৰ মিউজিচিয়ান বেণ্ডৰ আমাৰ নিজৰ ভিতৰতে তোমাৰ লগত মোক বেয়া কৰাই আছে, মোৰ লগত আমি কিন্তু বুজি পাই আছোঁ কাৰণে তাক উই আৰ মেচিয়ৰ্ড বুলিহে, কিন্তু তথাপি এটা সময়ত এনেকুৱা হৈ যায় সঁচাকৈ কৈছিল নেকি আমি। বাট যদি শেখৰ মোৰ ৰুমত আহে, বাকী দুটা ৰুমৰ বদনাম মোৰ গাই থৈ গ'ল, মোৰ ৰুমৰ পৰা যদি তাত যায় মোৰ বদনাম এনেকৈ কৰি থৈ গুচি গৈছে। তাৰপিছত গোটেইখিনি যদি নাপায়, গোটেইখিনি কথা কৈ জুবিনক কয়, জুবিন দা আমাৰ মানুহ বেণ্ডকেইটা বৰ ঠিক নহয় বুজিছেনে, সিহঁতৰ মানে এনেকুৱা ভাল নহয়, মানে ভাল ক'বই নোৱাৰে জুবিনক। মানে ফেটি সাপ আছিল, ফেটি সাপো ফিট হৈ যাব শেখৰৰ ওচৰত। ফিট হৈ যাব, ফেটি সাপ অসমত নাইকিয়া হৈ যাব শেখৰ ওলাই দিলে। শেখৰ জেলৰ পৰা ওলালে অসমৰ পৰা ফেটি সাপ ফেটি সাপ নাইকিয়া হ'ব। ই এনেকুৱা দুৰ্দান্তৰ বীৰ এটা, সি য'তে যায় তাতে গেলাই গৈ থৈ আহিব তাৰমানে।